জানে যে অসম চৰকাৰে যিটো অন্যায়ভাৱে মোক ইমান দিন ডিটেইন কৰি ৰাখিলে, গতিকে এই কথাটো ৰাইজ যিহেতু সত্যৰ পক্ষত আছে, মইতো কোনোদিন এটাও গ্ৰাউণ্ড তেওঁলোকে দিব পৰা নাই। তেওঁলোকে যিটো কথা কৈ মোক ডিটেইন কৰিলে, কৈছে মই বাহিৰত থাকিলে ল' এণ্ড অৰ্ডাৰ চিটুৱেশ্যন ক্ৰিয়েট হ'ব, সমাজত অশান্তি হ'ব। কিন্তু মই অশান্তি সৃষ্টি কৰা কোনোদিন কোনো কথা কোৱা তেওঁলোকে প্ৰুফ দিব পৰা নাই, যিটো কাৰণে আজি হাইকোৰ্টে মোক NSAৰ যিটো অৰ্ডাৰ দিছিল সেই অৰ্ডাৰটো কেঞ্চেল কৰি এইটো মোক আজি মুকলি কৰিবলৈ নিৰ্দেশ দিছে। গতিকে এই গোটেই সকলো ৰাইজে জানে চৰকাৰে অন্যায়ভাৱে একমাত্ৰ তেওঁলোকে 2026 নিৰ্বাচনত জিকাৰ কাৰণে মোৰ মুখখন বন্ধ কৰাৰ কাৰণে ইয়াত মুখ আবদ্ধ কৰি লৈ তেওঁলোকে বিভিন্ন অন্যায় কামবিলাক, অমানৱীয় কামবিলাক আৰম্ভ কৰিছে। গতিকে ৰাইজে অপেক্ষা কৰি আছিল কেতিয়া মই ওলাই আহিম। আজি মই ওলাই অহাৰ কাৰণে সকলো ৰাইজ সন্তুষ্ট আৰু তেওঁলোক সুখী হৈছে আৰু সকলোৱে মোক যেনেকৈ উষ্ম আদৰণি জনাইছে, মই সকলোৰে প্ৰতি কৃতজ্ঞ। আৰু এই কথাটো প্ৰমাণ কৰে যে ৰাইজ সত্যৰ লগত আছে, সততাৰ লগত আছে, অন্যায়ৰ বিপক্ষে আছে, জালিম চৰকাৰৰ বিপক্ষে আছে, এই কথাটো প্ৰমাণ হৈছে। আমিনুল ইসলাম জিন্দাবাদ, AUDF জিন্দাবাদ, বদরুদ্দিন আজমল জিন্দাবাদ। ছাব্বিছত কি হ'ব? ছাব্বিছত তেওঁলোকে মিয়াৰ ওপৰত বুলডোজাৰ চলাই 26 পাৰ হৈ যাম বুলি ভাবিছে। ইমান সহজ নহ'ব। তেওঁলোকে ভাবিছে, হিমন্ত বিশ্ব শৰ্মাই ভাবিছে মিয়াক অত্যাচাৰ কৰিলেই গোটেই উজনি অসমে ভোট দি দিব, সেইকাৰণে মিয়াৰ ওপৰত ষ্টিম লৰা আৰম্ভ কৰিছে। আমিও আমাৰ অভিযান আৰম্ভ কৰিম। আমি চাম কেনেকৈ তেওঁলোকে চৰকাৰত থাকে।